Good afternoon. শ্ৰদ্ধাভাজন আজিৰ এই সংবাদ মেলত উপস্থিত অসমৰ বলিষ্ঠ আৰু শক্তিশালী সত্যনিষ্ঠ বিভিন্ন সংবাদ মাধ্যমৰ পৰম শ্ৰদ্ধাভাজন সংবাদসেৱীসকল আৰু মোৰ সতীৰ্থসকল লগতে এই সংবাদ সেৱীসকলৰ পবিত্ৰ স্থানত গুৱাহাটী প্ৰেছ ক্লাবত উপস্থিত থকা আমাৰ অন্যান্য বন্ধু বান্ধৱীসকল আৰু এই পবিত্ৰ স্থানৰ বিষয়ববীয়াসকল আমি প্ৰথমতেই আপোনালোক সকলো সংবাদ সেৱীক আমাৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা ধন্যবাদ জনাইছোঁ যে আপোনালোকৰ বহুমূলীয়া সময়ৰ ভিতৰত আজি আমাৰ এই চৰকাৰী কৰ্মচাৰীসকলৰ যি সংগঠন জনস্বাস্থ্য কাৰিকৰী বিভাগৰ তেখেতসকলৰ প্ৰতি বিভাগ আৰু চৰকাৰে দেখুওৱা বঞ্চনা আৰু প্ৰতিবাদত আমি যি ইয়াত সংবাদমেল আয়োজন কৰিবলৈ লৈছোঁ তাত আপোনালোকে আমাৰ প্ৰতি দিয়া যি খন্তেক সময় দিছে তাৰ কাৰণে প্ৰথমতে আপোনালোক সকলোকে আমাৰ তিনিওটা যি সংগঠন আছে এই সংগঠনৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ তাৰিখত আমি আপোনালোকক জনাবলৈ বিচাৰিছোঁ যে জনস্বাস্থ্য কাৰিকৰী বিভাগ অসম চৰকাৰৰ এটা বলিষ্ঠ বিভাগ আৰু এই বিভাগটোৱে আপোনালোকে সকলোৱে নিশ্চয় জানে যে গ্ৰামাঞ্চলৰ জনসাধাৰণৰ পানী আৰু অনাময় দিশটো চম্ভালি আছে। তো আমি তাত পানী আৰু অনাময় দিশত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ যিসকল নিয়মীয়া কৰ্মচাৰী আছিল তেখেতসকলৰ বাদেও ভাৰত চৰকাৰৰ দ্বাৰা অনুমোদিত পানী আৰু অনাময়ৰ দুটা ফ্লেগশ্বিপ স্কিম আপোনালোকে সকলোৱে জানে স্বচ্ছ ভাৰত অভিযান আৰু জল জীৱন মিছন। এই দুটা মিছনত আমাৰ যিসকল ইয়াত আজি উপস্থিত আছোঁ ডিষ্ট্ৰিক্ট কোঅৰ্ডিনেটৰ এছ'চিয়েশ্যনৰ সদস্যসকল, আমাৰ টেকনিকেল অফিচাৰ এছ'চিয়েশ্যনৰ সদস্যসকল, ডাটা এণ্ট্ৰি অপাৰেটৰৰ সদস্যসকল, এখেতসকলক বিভিন্ন পৰ্যায়ত 2009 চনত এখিনি মানুহক ইয়াত এংগেজ কৰা হৈছিলে, 2014 চনত এংগেজ কৰা হৈছিলে আৰু শেহতীয়াভাৱে জল জীৱন মিছনত 2019 চনত এই মানুহখিনিক এপইণ্টমেণ্ট কৰা হ'ল। আৰু আমি অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে আমাৰ অসমৰ উত্তৰ অসমৰ পৰা আৰম্ভ কৰি কাৰ্বি আংলং আমাৰ বৰাক ভেলীলৈকে এই যিসকল শিক্ষিত নিবনুৱা যুৱক আছিল তাতে আমাৰ এই তিনিওটা মিছনত 2009 চনত টোটেল চেনিটেশ্যন কেম্পেইন বুলি আছিলে, 2014 চনত স্বচ্ছ ভাৰত অভিযান বুলি আছিলে আৰু 2019 চনত জল জীৱন মিছন বুলি আছিলে। তো ইয়াতে তেখেতসকলক নিযুক্তি দিয়া হ'ল আৰু তেখেতসকলে খুব আন্তৰিকতাৰে আমাৰ গ্ৰামাঞ্চলৰ জনসাধাৰণক পানী আৰু অনাময়ৰ ক্ষেত্ৰত যিখিনি সা সুবিধা ভাৰত চৰকাৰৰ তৰফৰ পৰা তথা অসম চৰকাৰৰ তৰফৰ পৰা গ্ৰামাঞ্চলৰ জনসাধাৰণৰ কাৰণে দিয়া হৈছিল তাত আন্তৰিকতাৰে কাম কৰি এটা নিৰ্দিষ্ট পৰ্যায়লৈকে আজি অসমৰ গ্ৰামাঞ্চলৰ জনসাধাৰণক অনাৰ আন্তৰিকতাৰে চেষ্টা কৰিলে আৰু তাৰ ফল আমাৰ জনসাধাৰণে আমাৰ গ্ৰামাঞ্চলত খুব সুন্দৰকৈ উপভোগ কৰিবলৈ পাইছে। এতিয়া কথা হ'ল যিসকল ব্যক্তিৰ প্ৰচেষ্টাত আজি এই গোটেই গ্ৰামাঞ্চলত পানী আৰু অনাময়ৰ ক্ষেত্ৰত বছৰে বছৰে ভুগি অহা যি আমাৰ অসুবিধাজনক এটা পৰিস্থিতি আছিলে তাৰ কিঞ্চিত হ'লেও আমি কিবা এটা কৰিব পাৰিছোঁ, সেইটো আপোনালোকে নিশ্চয় সকলোৱে মৰমে মৰমে উপলব্ধি কৰিব পাৰিছে। কিন্তু আমি যিসকলে এই অনুষ্ঠানটো কেম্পেইনকেইটা সফলতাৰে জনসাধাৰণৰ মাজলৈ আগবঢ়াই নি ইয়াক ব্যাপকভাৱে ৰাইজৰ মাজত জনপ্ৰিয় কৰিবৰ কাৰণে চেষ্টা অব্যাহত কৰি ৰাখিছিলোঁ সেইখিনি সময়ত 2009 চনৰ পৰা আজি 2025 চনলৈকে যিখিনি বিভাগত ইয়াত নিযুক্তি লাভ কৰিছিলে কণ্টেক্সুৱেল বেচিছত হ'লেও তেখেতসকলৰ কৰ্মচাৰীসকলৰ কল্যাণ আৰু কৰ্মচাৰীসকলৰ সামাজিক ন্যায়ৰ প্ৰতি কিন্তু চৰকাৰে আমাক কোনো ধৰণৰ গুৰুত্ব নিদিলে। সেইকাৰণে আমি এই তিনিওটা সংগঠনে ইতিমধ্যে মই কোৱাৰ দৰে
আপোনালোকক পুনৰবাৰ জনাইছোঁ শ্ৰদ্ধাৰ সাংবাদিকসকল যে আমি আবেদন নিবেদন তেখেতসকলক স্মাৰকপত্ৰ আমাৰ বিভাগ আৰু বিভাগীয় মন্ত্ৰী ডাঙৰীয়াক আমি বাৰম্বাৰ প্ৰদান কৰি আহিছোঁ। তাৰ পাছতো তেখেতসকলে আমাৰ প্ৰতি এটা সদুত্তৰ আমি এতিয়ালৈকে পোৱা নাই, যাৰ কাৰণে আজি আমি আপোনালোকক এই সংবাদমেলখন আয়োজন কৰিবৰ কাৰণে ইয়াত উপস্থিত হ'ব লগা হ'ল। আপোনালোকক আমি জনাবলৈ পাই এটা কথা আপোনালোকক জনাবলৈ বিচাৰিছোঁ যে ইতিমধ্যে আমাৰ মাননীয় মন্ত্ৰী মহোদয়ে যোৱা বছৰ 2024 চনৰ 14/8 আৰু 2024 চনৰে 6/8/2024 দুখনকৈ ৰিভিউ মিটিঙত আমাৰ যিসকল কণ্টেক্সুৱেল এমপ্লয়ী আছিল তেখেতসকলৰ ৱেলফেয়াৰ আৰু আমাৰ চিকিউৰিটি ছ'চিয়েল চিকিউৰিটিৰ কাৰণে বিভিন্ন ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলে। কিন্তু আজি পৰ্যন্ত সেইখিনি আমাৰ মাজত আমি ইমপ্লিমেণ্ট কৰা দেখা নাই। অথচ এই কাৰ্যখিনি 2025 চনৰ মাৰ্চ মাহৰ পৰাই কৰাৰ কথা আছিল। গতিকে সেইকাৰণে আমি আপোনালোকৰ জৰিয়তে আমি চৰকাৰ আৰু লগতে আমাৰ বিভাগৰ আমাৰ যিসকল উচ্চ পৰ্যায়ৰ বিষয়া আছে তেখেতসকলক সজোৰে আমাৰ ফালৰ পৰা আহ্বান জনাব বিচাৰিছোঁ যে যিখিনি এমপ্লয়িজ ৱেলফেয়াৰ আৰু ছ'চিয়েল চিকিউৰিটিৰ কাৰণে তেখেতসকলে ডিচিশ্যন লৈছিলে সেইখিনি যাতে অনতিপলমে কোনো ধৰণৰ ইয়াত বিলম্ব নকৰি আমাৰ কৰ্মচাৰীসকলৰ পৰিয়ালৰ কল্যাণৰ কাৰণে আমাৰ গোটেই জীৱন ব্যৱস্থাটো এটা সুস্থিৰে চলিবৰ কাৰণে যিখিনি ব্যৱস্থা তেখেতসকলে লৈছে সেইখিনি যাতে সোনকালে লাগু কৰে সেইখিনি আমাৰ ফালৰ পৰা তেখেতসকলৰ প্ৰতি দাবী থাকিল। কাৰণ আপোনালোকক জনাবলৈ পাই আমি নিজেই তবত মানিছোঁ নিজকে যে 2009 চনৰ পৰা ইমানখিনি মানুহ ইয়াত কৰ্মৰত হৈ থাকিল, তেখেতসকলৰ কাৰণে কোনো স্বাস্থ্যজনিত বা দুৰ্ঘটনাজনিত বা আমাৰ মেটাৰ্নিটি লিভ বা তেনেকুৱা কোনো ধৰণৰ ব্যৱস্থা বৰ্তমানলৈকে আমাৰ কোনো কৰ্মচাৰী নাই। অথচ এইখিনি কৰ্মচাৰীৰ যোগেদিয়ে আমাৰ গ্ৰাম্য অঞ্চলত আজি যিখিনি পানী আৰু অনাময়ৰ ক্ষেত্ৰত উন্নতি দেখা গৈছে আপোনালোকে নিশ্চয় জানে যে এই দুটা ব্যৱস্থাই হ'ল গ্ৰাম্য অঞ্চলত আটাইতকৈ বেছি প্ৰয়োজনীয় ব্যৱস্থা। আৰু আমি এটা কথা ক'ব পাৰোঁ যে আমাৰ এই ব্যৱস্থাখিনিৰ কাৰণে কিছু ক্ষেত্ৰত হ'লেও আজি অসমত যি প্ৰসূতি মাতৃ মৃত্যুৰ হাৰৰ পৰা আৰম্ভ কৰি কেঁচুৱা মৃত্যুৰ হাৰ আছে এইখিনি অলপ হ'লেও কমিছে। আজি আমাৰ যিখিনি গ্ৰাম্যাঞ্চলত আগতে যেনেধৰণে পানী আৰু অনাময়ৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ বেমাৰ আজাৰ সৃষ্টি হৈছিল, পানীজনিত বেমাৰ সৃষ্টি হৈছিল আমাৰ বাগান অঞ্চলতে হওক বা আমাৰ গ্ৰাম্যাঞ্চলতে হওক, আপোনালোকে সংবাদসেৱীসকলে খুব ভালকৈ জানে যে আজি কেইটামান বছৰৰ পৰা এইবোৰ লাহে লাহে অলপ হ'লেও কমিছে আৰু কিছুমান অঞ্চলত সম্পূৰ্ণভাৱে নাইকিয়া নিচিনা হৈছে। কিন্তু তাৰ গোটেই আমাৰ কাৰ্যৰ প্ৰতিফলনটো আমি তাতো হৈছে বুলি আমি দাবী কৰিছোঁ। গতিকে সেইকাৰণে আমি যিহেতু ভাল কাম কৰিছোঁ, আমাৰ গোটেই মানুহখিনিয়ে যিহেতু আমাৰ চৰকাৰৰ বিভাগৰ লগত সহযোগ কৰি তেখেতসকলৰ যিখিনি অভিযান কাম আছিলে ৰাইজৰ কল্যাণৰ কাৰণে সেইখিনি খুব সুন্দৰকৈ কৰি আহিলে। গতিকে আমাৰ প্ৰতি তেখেতসকলে এটা ভাল ভাৱ লৈ আমাৰ যিখিনি দাবী আছে সেই দাবীখিনি ইতিমধ্যে আমি আপোনালোকক একোখনকৈ আমাৰ ফালৰ পৰা প্ৰেছ ৰিলিজ দিছোঁ। সেইখিনি যাতে তেখেতসকলে মানে আৰু সোনকালে ইমপ্লিমেণ্ট কৰে তাৰ কাৰণে আমিও আপোনালোকৰ তৰফৰ পৰা সহযোগিতা বিচাৰি আজি এই প্ৰেছ মিটখন দিছোঁ। গতিকে আমি মোৰ ফালৰ পৰা মই ইমানেই কৈছোঁ, যদি আপোনালোকৰ ফালৰ পৰা কিবা প্ৰশ্ন আছে সেইখিনি কৰিলে আমি নিশ্চয় উত্তৰ দিবলৈ চেষ্টা কৰিম। ধন্যবাদ। নিশ্চয় হৈছোঁ। ইতিমধ্যে মই নিজেই যোৱা 20 তাৰিখে আমাৰ সন্মানীয় মাননীয় বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বুজবৰীয়া ডাঙৰীয়াক এখন স্মাৰকপত্ৰ দ্বিতীয়বাৰৰ কাৰণে দিছোঁ। তাৰ আগতেও আমি যোৱা বছৰৰ শেষৰ ফালে আমাৰ কাজিৰঙা ইউনিভাৰ্চিটিত যোৰহাটত তাতো আমি তেখেতক মিলিত হৈছোঁ, তাতো আমি দিছোঁ। তেখেতসকলে আমাক খুব পজিটিভভাৱে কয় যেতিয়া আমি তেওঁলোকৰ লগত লগ লাগোঁ যে আমি কামটো কৰি দিম বুলি কয়। কিন্তু পৰৱৰ্তী পৰ্যায়ত কিবা কাৰণত সেইখিনি কাম হৈ উঠাগে নাই। গতিকে আমিও বিচাৰিছোঁ যে আমাৰ শ্ৰদ্ধাৰ সংবাদসেৱী বন্ধুসকলে আমাৰ এই দাবীখিনি যাতে ব্যাপক প্ৰচাৰ কৰি এটা আমাৰ প্ৰতি আপোনালোকে সদয় দৃষ্টি কৰে, সেইটো আমাৰ ফালৰ পৰা আপোনালোকে বিনম্ৰ। আমাৰ এতিয়া আমি যদি কওঁ আমাৰ ডিষ্ট্ৰিক্ট কোঅৰ্ডিনেটৰ হিচাপত আমি 144 আছোঁ। তাৰপিছত আমাৰ টেকনিকেল অফিচাৰ্ছ আমাৰ দুটা টাইপৰ আছে। এইখিনি হৈ গ'ল আমাৰ বি টেকনিকেল অফিচাৰ 1, তেখেতসকলৰ সংখ্যা 195, আৰু এইখিনি আছে আমাৰ জুনিয়ৰ ইঞ্জিনিয়াৰ, তেখেতসকলৰ সংখ্যা হ'ল 179। এইখিনি আমাৰ ডাটা এণ্ট্ৰি অপাৰেটৰ আছে যিসকলক 2014 চনৰ পৰা এই বিভাগটোৰ লগত জড়িত কৰা হৈছিলে, তেওঁলোকৰ সংখ্যা হ'ল 39। তো সেইধৰণে আৰু এইখিনি আমাৰ মানুহ আছে, সেইখিনি হৈ গ'ল কি
যে আজি তেখেতসকল আমাৰ এই ভাতৃ সংগঠন হিচাপে আমি একেলগে আপোনালোকক সম্বোধন কৰিবলৈ আহিব পৰা নাই বিভিন্ন অসুবিধাৰ কাৰণে। আমাৰ এটা লেবৰেটৰী আছে প্ৰত্যেকখন জিলাত বা সাব ডিভিজনত। এই লেবৰেটৰীবিলাকত কিছুমান লেবৰেটৰী পাৰ্চন আছে। অল আছামত তেখেতসকলৰ সংখ্যা হ'ল 271। ঠিক তেনেকৈ আমাৰ ক্লাষ্টাৰ কিছুমান কোঅৰ্ডিনেটৰ আছে, যিবিলাকক CWSC বুলি কয়, কমিউনিটি ৱাচ কোঅৰ্ডিনেটৰ। তেখেতসকলৰ সংখ্যা হ'ল 334। তাৰ পাছতো আমাৰ স্বচ্ছ ভাৰত অভিযানত কিছুমান টেকনিকেল অফিচাৰ্ছ আছে, তেওঁলোকৰ সংখ্যা হ'ল 30। তো অল টুগেডাৰ এৰাউণ্ড 1147 এমপ্লয়িজ আমাৰ আজি জনস্বাস্থ্য কাৰিকৰী বিভাগত এই স্বচ্ছ ভাৰত অভিযান আৰু আমাৰ জল জীৱন মিছনৰ এই দুইটা অভিযানত কণ্টেক্সুৱেল এমপ্লয়ি হিচাপে এংগেজ হৈ আছে। 47 এৰাউণ্ড। ইয়াৰ ভিতৰতে মই খালি আপোনালোকক এটা কথা জনাব বিচাৰোঁ, টেকনিকেল অফিচাৰ 1 আৰু টেকনিকেল অফিচাৰ 2 এতিয়া ৰিচেণ্টলি যিহেতু PW ইণ্টাৰভিউ হৈছিলে, তাত কিছুমানে তাত চাকৰি পাইছে নতুনকৈ, হয়তো সংখ্যাটো অলপ ইফাল সিফাল হ'ব পাৰে, কিন্তু আপোনাৰ লাষ্ট ছেপ্টেম্বৰ অক্টোবৰলৈকে সংখ্যাটো এনেধৰণেই আছিলে। মইতো 2009ৰ পৰা আছোঁ, মোৰ ছাইডত বহা এখেতো 2009, এখেতো 2009ৰ পৰা আছে, এখেত 2009ৰ পৰা আছে। গতিকে আমিতো মোৰ দেন 16 years এই বিভাগটোত আমাৰ যি দিব লগা আছিলে সকলোখিনি দিলোঁ ৰাইজক। কিন্তু তাৰ পাছত তেখেতসকলে মই এটা কৈছোঁ, আজি মানে মনৰ দুখতে কৈছোঁ, যে আমাক ৱৰ্কিং নেটখনে দিলে। আমাক ৱৰ্কিং নেটখন তেখেতসকলে 3 পেজ 4 পেজৰ দিলে, কিন্তু আমাৰ যিটো আছিলে ছ'চিয়েল ছিকিউৰিটি নেটখন দিব লাগিছিলে সেইটো কিন্তু আমি নাপালোঁ। তো সেই বস্তুটোৱে আমাৰ কি হয়, মোৰ পৰিয়ালত মোৰ ল'ৰা ছোৱালীক ছিকিউৰিটিটো মানে নথকাত আজি মোৰ 52 years হ'ল। তো এই ক্ষেত্ৰত আমিতো অসমৰে ল'ৰা, আমিতো বাহিৰৰ ল'ৰা নহয়, আমিতো এডুকেটেড পাৰ্চন। এইফালে মোৰ বেচেলৰ ইঞ্জিনিয়াৰ মানুহ বহি আছে, আপোনাৰ পলিটেকনিক পাছ ল'ৰা বহি আছে, মেকানিকেল ইঞ্জিনিয়াৰ, চিভিল ইঞ্জিনিয়াৰ, আমাৰ MA MSc BSc ল'ৰা ছোৱালী বহি আছে। তো সকলোখিনি MBA মানুহো আছে। তো এই গোটেই ল'ৰাখিনিৰ ভৱিষ্যত এতিয়া অনিশ্চিত হৈ পৰিছে। কাৰণ এটা কথা ঠিক যে আমি সুদূৰ শদিয়াৰ পৰা ধুবুৰীলৈকে, আপোনাৰ নৰ্থ বেংকৰ পৰা চাউথ বেংকলৈকে, আমাৰ শিলচৰলৈকে যিমানখিনি ল'ৰা ছোৱালী আছে, আমি বাহিৰৰ মানুহ নহয়। গতিকে আমি ইয়াৰে মানুহ। এইখিনি মানুহৰ প্ৰতি আচলতে চৰকাৰে বা আমাৰ বিভাগে এটা সদয় দৃষ্টি কৰি তেওঁলোকক এটা সুনিশ্চিত এটা ভৱিষ্যতৰ কাৰণে, যিহেতু আমি পঢ়া শুনা কিয় কৰা নাই কৰিলোঁ, পঢ়া শুনা আমি এইটো কাৰণেই কৰিলোঁ যে ইয়াৰ যোগেদি আমি আমাৰো কিবা এটা হওক আৰু চৰকাৰ আৰু বিভাগ তথা আমাৰ জনসাধাৰণকো আমাৰ তাৰ পৰা কিবা উপকৃত কৰিব পাৰোঁ। তো সেইকাৰণে আমি কাম ইমান দিন কৰিলোঁ। সেইটো কাৰণে কৈছোঁ যে আমাৰ যিটো ছ'চিয়েল ছিকিউৰিটি আমাক দিব লাগে, লেবাৰৰ আণ্ডাৰতে হওক যিয়ে নহওক, এটাতো আমাৰ পলিচি, HR পলিচি এটা আমাৰ সমান কামৰ কাৰণে সমান যিটো দৰমহা সদায় কৈ থাকে মানুহে, সেই ব্যৱস্থাপনাটো আমাৰ নাই। অথচ আমি লাষ্ট 16 years আমাৰ কিছু সংখ্যকে ইয়াত কাম কৰি থাকিলোঁ। গতিকে এই ব্যৱস্থাটোত আমি একেবাৰে মানে ফ্ৰাষ্ট্ৰেশ্যনত ভুগিছোঁ, অসন্তুষ্টি আছে আমাৰ, কিন্তু কাকো ক'ব পৰা নাই কথাখিনি বিভিন্ন কাৰণত। আজি আপোনালোকক লগ পাইছোঁ। আৰু এটা কথা কওঁ, এইটো আমাৰ প্ৰথম পদক্ষেপ। আমি কোনো কাৰণত আজিলৈকে কোনো সাংবাদমেল আমি কৰি পোৱা নাই, আৰু মানে আমি অভিজ্ঞও নহয়, কেনেকৈ কথাখিনি ক'ব লাগে সেইখিনিও নাজানো। কিন্তু মনৰ পৰা যিখিনি কথা ওলাই আছে, অন্তৰৰ পৰা যিখিনি কথা ওলাই আছে, সেইখিনিহে কৈ আছোঁ ইয়াত। কেতিয়াও আপোনালোকক মই ইয়াত ভৰি দিয়া নাই, কাহানিও সংবাদমেল কৰিম বুলি ভবা নাই। কিন্তু দেখিলোঁ যে এতিয়া কিবা এটাতো ক'ব লাগিব, নক'লে নহ'ব। সেইকাৰণে আজি আহিলোঁ আৰু আপোনালোকক লগ পালোঁ, ভাল লাগিলে, এই কথাখিনি মই ক'লোঁ। সেইটোৱে কথা। হয় হয়, সেই কথাটো আমিও শুনিছোঁ দাদা, সন্মানীয় আমাৰ সাংবাদিক বন্ধু। কিন্তু মই যিটো কৈছোঁ যে ইয়াত এখন আমাৰ মাননীয় বিভাগৰ মন্ত্ৰী ডাঙৰীয়াই 14/8/2024 যিখন আমাৰ ষ্টেট লেভেল ৰিভিউ মিটিং হয়, তাত তেখেতসকলে এটা খুব সুন্দৰ ডিচিশ্যন যে বিয়ণ্ড দ্য মিছন পিৰিয়ড আপ টু 60 years তেখেতসকলে মানে এটা প্ৰপ'জেল লৈছে, আৰু সেইটো সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক এইটো মানে দি এটা এপ্ৰুভেল ল'বৰ কাৰণে তেখেতসকলে প্ৰস্তাৱটো অলৰেডি দুবাৰকৈ তেখেতসকলে এইটো ডিচিশ্যন লৈ ঠিক ঠাক কৰিছে। গতিকে আমাৰ ফালৰ পৰা কথাটো হ'ল কি, যে যিহেতু আমি ইমান দিন ইয়াত থাকিলোঁ, নিশ্চয় কিবা এটা সলিউশ্যন ইয়াত থাকিব, নথকাৰ কোনো কাৰণ থাকিবই নোৱাৰে। যদি আমাৰ প্ৰতি গুডউইল আছে, আমাৰ পৰাতো চৰকাৰ আৰু আমি বিভাগৰ প্ৰতি গুডউইলটো আমাৰ নিশ্চয় আছে, কাৰণ নহ'লে আমি ইমান দিন কেতিয়াও নাথাকোঁ ইয়াত, কাৰণ এতিয়া বেলেগত যাবলৈ আমাৰ ৰাস্তা নাই, সেইটো চিধা কথা। গতিকে সেইকাৰণে আমি ভাবিছোঁ যে অন দ্য বেচিছ অফ ডেট ডিচিশ্যন ষ্টেট যিটো আপোনাৰ ৰিভিউ মিটিং হৈছিলে,
সেই ডিচিশ্যনটো যদি ইমপ্লিমেণ্ট কৰে তেখেতসকলে নিশ্চয় তাত চম ৱে আছিলে যি কাৰণে তেখেতসকলে এজন আমাৰ বিভাগীয় মন্ত্ৰীয়ে সেইটো তাত লিখিত ৰূপত তেখেতসকলে মাইনুটছত মানে ৰিজলিউশ্যন আকাৰে লৈ তাক ইমপ্লিমেণ্ট কৰিবৰ কাৰণে ডেট ফিক্স কৰি দিছিলে যে 2025 মাৰ্চৰ পৰা এইটো ইমপ্লিমেণ্ট হ'ব কিন্তু তাত এবাৰলৈও লিখা নাই যে ফাইনেন্সটো ষ্টেট গভৰ্ণমেণ্টত নাই আৰু ফাইনেন্সটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা আহিলেহে 2.0 যে আহিলেহে এইটো কৰা হ'ব এই কথাটো লিখা নাই তাত তো আমি কেনেকৈ বিশ্বাস কৰিম এতিয়া গতিকে সেইকাৰণে আমি কৈছোঁ যে এইটো কৰিব পৰা স্কোপ নিশ্চয় আমাৰ সন্মানীয় মুখ্যমন্ত্ৰীৰ ওচৰত আছে তেখেত এজন শক্তিশালী জনপ্ৰিয় মুখ্যমন্ত্ৰী তেখেতে ইচ্ছা কৰিলে নিশ্চয় এইটো হ'ব বুলি আমাৰ পূৰ্ণ বিশ্বাস আছে